বৰ্তমান বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু মেইন কথাটো হ'ল কি মানে যোৱা এইটো মাহৰ 2 তাৰিখতে মই ভিডিঅ' আপলোড কৰিছিলোঁ এটা আৰু আজি ধৰক আজি কিমান তাৰিখ হ'ল 8 তাৰিখ আৰু লগত আছে আজি অন্য ঘূৰা আমাৰ এই চাক গতিকে আজি বহুত বছৰ ধৰি আমি সৰুৰ পৰা লগা লৈছোঁ একাতে গীতা ভাগৱত মানে পঢ়ে মানুহ ঘৰত মাতলি গতিকে এই বিষয়ে আপুনি কি ক'ব? এইটো জয়পাল মন্দিৰ। হয় এই জয়পাল মন্দিৰত সদায় সোমবাৰে গীতা পাঠ হৈ আছে আৰু আহোঁতেতো মই সদায় যায়ে আছোঁ। ভগৱান কৃষ্ণই মোক লৈ যাই আছে আৰু ভগৱান কৃষ্ণৰ শক্তিত মই বৰ্তমান চলি আছোঁ। কিন্তু কথা হৈছে কি আজিৰ পৰিৱেশটো গোটাই ভাল নহয়। মানুহৰো শুনাও মানুহ আৰু দেখাৰো মানুহ খুব কম। ধৰ্ম ভক্তি এইবিলাখান মানুহৰ নোহোৱা হৈছে। এইবিলাখান মানুহৰ আচলতে জ্ঞান ল'ব লাগে। কৈছে নাকান্দে এই নাকান্দিবা অৰ্জুন, ভগৱান কৃষ্ণই কৈ আছে নাকান্দিবা, তোমাৰ কোনো চিন্তা কৰিব নালাগা কথা নাই। কিন্তু কথা হৈছে কোনোবাই যদি তাত তোমাৰ কাৰণে কান্দিলে হয়, তুমিও কান্দিলে হয়, কিন্তু কোনো তোমাৰ কাৰণে কান্দা নাই। ইমান দুখত তুমি দুখ নকৰিবা, উঠা ধনঞ্জয় ধনু ধৰা, এইবুলি অৰ্জুনক কৈ আছে ভগৱান কৃষ্ণই কৈ আছে। এনেদৰেই মানুহৰো মায়া মমতা আছিল যদিও এতিয়া নোহোৱা হৈ গ'ল। কিন্তু অৰ্জুনে কিয় কৈছে কথা এষাৰ যে ইটো সিটোক চালেহে ভগৱানক পায়, কিন্তু ইটো সিটোৱে চাব নপৰে যে সেইটোকে এইবিলাখনৰ জীৱত ৰাখি লাভ নাই। আমাৰ মানুহবিলাখনৰো কেনেকুৱা হৈছে মায়া মমতা স্নেহ নোহোৱা হৈ গৈছে। এইবিলাখান বস্তু যদি থাকে তেতিয়া সেই মানুহৰ মানুহ বোলা বস্তুটোৰ মানে মান সন্মান ইজ্জাত সকলো থাকিব, বংশটো শান্তিত চলি থাকিব। হয়, এখেতৰ কথাখিনি সঁচা কৰি ভাল লাগিল। আচলতে বস্তুবিলাক হেৰাই গৈছে আমাৰ মাজৰ পৰাই। এখেতে কয় যদি সেই বস্তুবিলাক আমাৰ মাজত থাকে তেতিয়াহ'লে আমাৰ গোটেই পৃথিৱীখন আজি থাকি যাব না কি? মানুহ গ'লে আজিকালি মানুহ মানে ধৰ্মকো বিশ্বাস নকৰা হৈছে। মানুহ 4জন বহিলে 2জনেহে শুনে, 2জনে নুশুনে। কি কৈ আছে একান্ত ভগৱান কৃষ্ণ অৰ্জুনৰ আগত কৈ আছে যে ভক্তিহে মূল, ভক্তিক বিনে আৰু এই পৃথিৱীত কোনো নাই। কাৰণ কি কৈছে যে আত্মা ব্যৱসায়ী, আত্মা গুচি যাব, দেহাটো ইয়াৰেই জৰাজীৰ্ণ দেহা ইয়াতে পৰি থাকিব। কৈ আছে ইয়াতে জনম, ইয়াৰ আহাৰ খাই জনম হৈছে, সেইকাৰণে দেহাটো ইয়াত থ'ব লগা হয়। কিন্তু শুনা অৰ্জুন, তুমি নাকান্দিবা, তোমাৰ কোনো নাই। ব্যৱসায় আত্মা বেপাৰ শেষ হ'ব, আত্মা গুচি যাব। আনফালে লক্ষ্য কৰা, আনফালে ধনু বান এৰি দিয়া, আটাইকেইটা চব মৃত্যু হৈ যাক আৰু পুনৰবাৰ জনম পাব। তুমি তাৰে নাকান্দিবা অৰ্জুন, এৰা শোক তাপ তুমি চব ত্যাগ কৰা, এই কৈ আছে ভগৱান কৃষ্ণ গীতাত। চাওক ইমান সুন্দৰ কথা আজি আপোনালোক মই শুনাইছোঁ। যিহেতুকে এখেতে গীতা ভাগৱত পঢ়ে, আজি এখেতৰ পৰা আমি আৰু অলপ মহাদেৱৰ বিষয় মানে শিৱৰ বিষয়ে এখেতে 2 আষাৰ কৈ যাব। শিৱৰ বিষয়ে মই কি ক'ম, কিন্তু কথা হ'ল শিৱ হ'ল কাল, মহাকাল। শিৱৰ জন্ম ভগৱান কৃষ্ণৰ পৰাই জনম নাৰায়ণ তেওঁ। কিন্তু কথা হৈছে তেওঁৰ যেতিয়া কাল ৰূপ ধাৰণ কৰিব তেতিয়া কোনো ৰক্ষা নাই। এক ৰূপ শিৱ হ'ল ভগৱান কৃষ্ণ। কিন্তু চোৱা কেনেকুৱাকৈ শিৱেই এই পৃথিৱীত কেনেকৈ দৈত্য দমন কৰি আছে, দৈত্য দমন কৰিছে আৰু শান্তক পালন কৰি আছে। চাই লওক কেনেকুৱা ৰহস্য কথা যে শিৱ সকলোৰে গৰ্ভত শিৱ আছে, নাভিত শিৱ থাকে, নাভিত শিৱ আছে, ব্ৰহ্মা আছে। শিৱৰ কাৰণেই হ'ল আমাৰ সন্তান সকলো শিৱৰ কাৰণে হ'ল। সেইকাৰণে নাৰী হ'ল সুষমা, পিংগলা আৰু ইৰাক। এই 3টা ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, এই 3টা মানে দেৱতাৰ কাৰণে আমাৰ দেহাৰ গৰ্ভৰ ভিতৰত মানে সোমাই আছে। দেহাৰ ভিতৰত যেতুকে সোমাই আছে এইবিলাক ক'ত যায়? এইবিলাক ক'ত যায়? যেতিয়া মৃত্যু হ'ব
তাৰ পাছত আমাৰ তেজৰ কণিকাই কণিকাই বহুত মুনি সোমাই আছে। ৰাগ, খং, ক্ৰোধ এইবিলাক মুনি, সমস্ত মুনি আমাৰ তেজৰ কণিকাত আছে। এই কণিকাত যেতিয়া মৃত্যু হ'ব, চবখিনি নাভিত গেলি গুচি আহে, তেজৰ পৰাই চব নাভিৰ গেলি গুচি আহে, আৰু বতাহে মৃত্যুৰ সময়ত মানে সূৰ্যক গতাই দিয়ে। এইবিলাক বস্তু বৰ আচৰিত বস্তু। সেইকাৰণে ৰাগ, খং, ক্ৰোধ সকলোকো ত্যাগ কৰিব লাগে। শিৱ মহাশক্তিশালী শিৱক স্মৰণ কৰিলেও কোনো দেৱতাই নালাগে, আৰু নাৰায়ণক যদি স্মৰণ কৰে কোনো দেৱতাক ভাৱ কৰিব নালাগে। শিৱে হ'ল মূল, জন্মৰ সকলো মূল হ'ল শিৱ। সেইকাৰণে মহাকাল চাওকচোন কেনেকৈ কি কৰি আছে। সমস্ত পৃথিৱী অলপ বুজি লওক, গীতাৰত চবখিনি পাব। গীতাখন চবখিনি মেলি পেলাই চাব, তেতিয়া চব পাই যাব যে ব্ৰহ্মাণ্ড কি আৰু আমি কি। আমি মানুহ, কিন্তু মানুহ নহয়, কাৰণ আমি ভিতৰখন যিহেতুকে ক'ব নোৱাৰোঁ, নাজানো, বা সহ্য কৰি আমি শুনিব নোৱাৰোঁ, আমি মানুহ। আচলতে মানৱ নহয়, মানৱৰ জ্ঞান থাকে। সেইকাৰণে শিৱৰ য'ত কেতিয়াবা খাৰা হৈ যায়, আৰু সেইকাৰণে মানৱৰো মাথাটোৰ চুলিবিলাক চব খাৰা হৈ যায়। গতিকে গীতা পঢ়া মানুহ ভাল মানে গীতাৰ কথা আপোনালোকক শুনাই থাকিব পাৰিম। আপোনালোকে শুনি যদি শাস্ত্ৰৰ কথাখিনি ভাল পায়, এটা লাইক কৰি দিব। তাত কাষত আছে মহাদেৱ, এইখিনি ক'লোঁ মই। জয় আই অসম।